অঙ্গনবাদী আশা কর্মী মিড ডে মিল ওয়ার্কারৰো দৰমহা আমি বৃদ্ধি। নমস্কাৰ বন্ধু-বান্ধৱীসকল, বিহু সময়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অংগনবাদী কৰ্মী, সহায়িকা, ৰান্ধনী, আশা কৰ্মী দৰমহা বৃদ্ধি লৈও কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে। চ' আজি ভিডিঅ'টোত আপোনালোকে সবিশেষ তথ্য জানিব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। এছএছএ ইয়াত কাম কৰা কৰ্মচাৰীসকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিম্বাৰ্সমেণ্ট পাব। এইটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছো। অংগনবাদী আশা কৰ্মী মিড ডে মিল ওয়াৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম। ফিক্স পে যিবিলাক মানুহে কাম কৰে অসম গভৰ্ণমেণ্টত তেওঁলোকে হাউচ ৰেণ্ট এলাউন্স নাপায়। এইবাৰ আমি তেওঁলোকক 50% হাউচ ৰেণ্ট এলাউন্স দিম বুলি কৈছো। আৰু NHM SSত কাম কৰা কৰ্মচাৰীসকলৰো যাতে এটা নিজৰ ঘৰ হয়, তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছো। আমাৰ যি ইয়েৰ অফ বুকছ আছে, ইয়েৰ অফ বুকছত আমি এইবাৰ বহুত কেইটা নতুন কথা আগবঢ়াইছো। গ্ৰন্থমেলা পাতিলে সহায়, 1000 সৃষ্টিশীল লিখকলৈ 25,000 টকাৰ সাহায্য, আৰু চৰকাৰী কৰ্মচাৰীসকলক গ্ৰন্থমেলাৰ সময়ত আমি দৰমহাৰ লগত 1000 টকা দিম যাতে তেওঁলোকে গ্ৰন্থ কিনিব। কিন্তু গ্ৰন্থ কিনাৰ হিচাপখন তেওঁলোকে আহি অফিচত জমা দিব লাগিব।